নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ আসাম লাৰ্নিং হাব চেনেলটো স্বাগতম জনাইছো। আজিও লৈ আহিছো কিছু প্ৰশ্ন উত্তৰ, গতিকে সুন্দৰভাৱে তোমালোকে চাই যাবা, মনত ৰাখি যাবা। তাৰ ভিডিঅ'টো পলম নকৰি আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, আসাম বন্ধু আলোচনী সম্পাদক কোন আছিল? উত্তৰ গুণাভিৰাম বৰুৱা। নেক্সট প্ৰশ্ন, গুণাভিৰাম বৰুৱাই কি ছদ্ম নামেৰে কবিতা ৰচনা কৰিছিল? গুৰু দত্ত। নেক্সট প্ৰশ্ন, কবিতামালা শীৰ্ষক কাব্য গ্ৰন্থখনি কোনে ৰচনা কৰিছিল? ভোলানাথ দাসে। নেক্সট প্ৰশ্ন, অমৃতাক্ষৰ ছন্দৰ প্ৰৱৰ্তক কোন? উত্তৰ মাইকেল মধুসূদন দত্ত। নেক্সট প্ৰশ্ন, মেঘনাদ বধ কাব্য কাৰ ৰচনা? উত্তৰ মাইকেল মধুসূদন দত্তৰ। নেক্সট প্ৰশ্ন, অসমীয়া সাহিত্যত অমৃতাক্ষৰ ছন্দৰ প্ৰৱৰ্তক কোন? ৰামাকান্ত চৌধুৰী। অসমীয়া সাহিত্যত অমৃতাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্যখনৰ নাম কি? ইয়াৰ ৰচক কোন? উত্তৰ অভিমন্যু বধ, 1875 চনত, ৰামাকান্ত চৌধুৰী। নেক্সট প্ৰশ্ন, সীতাহৰণ নাটক কোন শ্ৰেণীৰ নাটক? পৌৰাণিক। আধুনিক যুগৰ প্ৰথম অসমীয়া পৌৰাণিক নাটকখনৰ নাম কি? সীতাহৰণ, ৰামাকান্ত চৌধুৰী। ল'ৰাবোধ কাৰ ৰচনা? লম্বোদৰ বৰাৰ। চিন্তানল আৰু চিন্তাত ৰংগ কোনে ৰচনা কৰিছিল? কমলাকান্ত ভট্টাচাৰ্য। অগ্নিকবি কোন? কমলাকান্ত ভট্টাচাৰ্য। অসমীয়া সাহিত্যৰ চৰা কোন চনত প্ৰতিষ্ঠা হয়? 1872 চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত প্ৰতিষ্ঠা হয়? 1888 চনত। প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি? জোনাকী। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক বুজা যায়? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। প্ৰশ্ন, বিজুলী কাকতখন কোন চনত প্ৰকাশিত হয়? 1890 চনত। নেক্সট প্ৰশ্ন, বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? কৃষ্ণপ্ৰসাদ দুৱৰা। নেক্সট প্ৰশ্ন, উষা আলোচনীখন কেতিয়া প্ৰকাশিত হয়? 1907 চনত। উষা আলোচনীখন কোনে সম্পাদন কৰিছিল? পদ্মনাথ গোহাঁই বৰুৱাই। বাঁহী আলোচনীখন কোন চনত প্ৰকাশ হৈছিল? 1909 চনৰ ডিচেম্বৰ মাহত। বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। আবাহন কাকতখন কোন চনত প্ৰকাশ পায়? 1929 চনত। আবাহন কাকতখন ক'ৰ পৰা ওলায়? কলকাতাৰ পৰা। আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। আবাহন কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল? উত্তৰ নৰেন্দ্ৰ নাৰায়ণ চৌধুৰী। অসমীয়া সাহিত্যত গীতি কবিতাৰ পৃথক প্ৰৱৰ্তক কোন? চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? নাইবা প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ ৰচক বনকুঁৱৰী, চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পায়। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি? চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম কি কি? প্ৰতিমা আৰু বিন বৰাগী। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কিমান চনত প্ৰকাশ পায় হয়? 1914 চনত। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি প্ৰতিমাৰ ক'ত প্ৰকাশ পাইছিল? জোনাকীত। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিৰ সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰাইছিল? 25টা। প্ৰশ্ন, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল? লক্ষ্মীনাথ বেজবৰুৱাই। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি বিন বৰাগী ক'ত প্ৰকাশ পায়? বাঁহীত। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৰাগী কবিতা পুথি সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰাইছিল? 12টা। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হয়? টিলিকাই নাটকৰ পৰা। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা নাটকখনৰ নাম কি আৰু এইখন কেতিয়া প্ৰকাশ হৈছিল? লিটিকাই 1890 চনত, প্ৰথম বছৰ জোনাকীত। লক্ষ্মীনাথ বেজবৰুৱাৰ লিটিকাই কোন শ্ৰেণীৰ নাটক? ধেমেলীয়া বা প্ৰহসনী। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী, 1891 চনত। অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? সেউতী। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মতে ভদৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ সেউতী গল্পটো ক'ত আৰু কেতিয়া প্ৰকাশ হৈছিল? জোনাকীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত, 1892 চনৰ মে' মাহত।
বদৰী নামৰ বিখ্যাত অসমীয়া চুটিগল্পটোৰ গল্পৰা কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি? জোনাকী। প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্পটো কোনখন আলোচনীত প্ৰকাশ পাইছিল? জোনাকী। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্প পুথিখনৰ নাম কি? সুৰভি, 1909 চনত। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প পুথি কেইখন আৰু কি কি? গল্প পুথি 4খন, সুৰভি, জোনবিৰি, সাধুকথা, কুকি আৰু কেহুকলি। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটি গল্প পুথিখনৰ নাম কি? কেহুকলি। কেহুকলি কোনে সম্পাদনা কৰিছিল? অতুল চন্দ্ৰ হাজৰিকাই। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন আৰু কি কি? 3খন, বুঢ়ী আই সাধু, ককা দেউতা আৰু নাতি ল'ৰা আৰু জুনুকা। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক কেইখন আৰু কি কি? 4খন, লিটিকাই, নুমল, পাচনি আৰু চিকৰপতি নিকৰপতি। নেক্সট প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক কেইখন আৰু কি কি? 3খন, জয়মতী, বেলিমাৰ আৰু চক্ৰধ্বজ সিংহ। নেক্সট প্ৰশ্ন, কবি হয় যদিও হওঁ নহয় যদিও নহওক বুলি কবিতা ৰচনা কৰা কবিগৰাকী কোন? লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? কদমকলি, 1913 চন। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? পদুমকলি। লক্ষ্মীনাথ বেজবৰুৱাই লোকগীতৰ আৰ্হিত ৰচনা কৰা 2টা কবিতাৰ নাম লিখা। ধনবৰ আৰু ৰতনী আৰু মালতী। লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্যৰ ৰসাত্মক প্ৰবন্ধ লিখিছিল? কৃপাবৰ বৰবৰুৱা। কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা সত্ত্বেও বেজবৰুৱা অসমীয়া চুটিগল্পৰ শ্ৰোতাই নহয় সাৰ্থক দ্ৰষ্টা। কোনে কৈছিল? ডক্টৰ নগেন শইকীয়াই। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰচক কোন? মোৰ জীৱন সোৱণ, লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট প্ৰশ্ন, ধোপাকলি কাৰ ৰচনা? হিতেশ্বৰ বৰবৰুৱাৰ। যুদ্ধক্ষেত্ৰত আহোম ৰমণী কাব্যখনি কাৰ ৰচনা? হিতেশ্বৰ বৰবৰুৱাৰ। হিতেশ্বৰ বৰবৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা। চকুলো, 1922 চনত। প্ৰশ্ন, প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? ইয়াৰ ৰচক কোন? মালচ, 1918 চন। হিতেশ্বৰ বৰবৰুৱা। হিতেশ্বৰ বৰবৰুৱাৰ মালচ কিমানটা ছন্দৰে সংগ্ৰহ? 92টা। জ্ঞান মালিনী কবি কোন? মফিৰুদ্দিন আহমদ হাজৰিকা। মফিৰুদ্দিন আহমেদ হাজৰিকাৰ কবিতা পুথি 2খনৰ নাম কি কি? জ্ঞান মালিনী আৰু তত্ত্ব পাৰিজাত। মেঘনাদ বধ নাটক কাৰ ৰচনা? চন্দ্ৰধৰ বৰুৱাৰ। সাহিত্য ৰত্ন বুলি কাক কোৱা হয়? চন্দ্ৰধৰ বৰবৰুৱাক। সাহিত্য ৰত্ন বুলি কাক কোৱা হয়? চন্দ্ৰধৰ বৰুৱাক। ৰঘুনাথ চৌধুৰীয়ে সম্পাদনা কৰা আলোচনী 2খনৰ নাম কি কি? সুৰভি আৰু জয়ন্তী। ৰঘুনাথ চৌধুৰীৰ কবিতা প্ৰথমে প্ৰকাশ পায় জোনাকীত। ৰঘুনাথ চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম সাদৰী, 1910 চন। ৰঘুনাথ চৌধুৰীৰ কেতেকী কবিতাটি কেইটা তৰংগত বিভক্ত? 5টা। ৰঘুনাথ চৌধুৰীৰ একমাত্ৰ কথা কবিতা পুথিখনৰ নাম কি? নৱমল্লিকা। কবি ৰঘুনাথ চৌধুৰীয়ে আৰবীয় পৰিৱেশত ৰচনা কৰা কবিতা পুথিখনৰ নাম কি? কাৰবালা। আজিলৈ ভিডিঅ'টো ইমানেই। আগলৈ লগ পাম নেক্সট ভিডিঅ'ত। ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইবটো কৰি দিবা, তেতিয়াহে আহি থকা ভিডিঅ'সমূহ তোমালোকে পাবা। ফেচবুকত চাই আছা যদি ফ'ল' কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় অসম।